রঙিয়া মহকুমা ছাত্র সন্থার প্রাক্তন সভাপতি অরুণ দাস আমি মঞ্চত অহাৰ বাবে গ্ৰুপ ফটো নন্দল ভাতটো তলত নহ'ব অলপ বেকত আৰু বহুতো প্ৰাক্তন भारत माता की जय वंदे मातरम वंदे मातरम भारत माता की भारत माता की वंदे 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 भारतीय जनता पार्टी জয় শ্ৰীৰাম দুহাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ কৰিবলগীয়া কংগ্ৰেছী নেতাসকল উপস্থিত আছে প্ৰাক্তন যি স্থানত বহি আছে নমস্কাৰ পৰম শ্ৰদ্ধা সভা এই সভাৰ আৰম্ভণিতে ভাৰত কলিতা ডাঙৰীয়া মণ্ডল কংগ্ৰেছৰ সভাপতি আছিলে শতাধিক সন্মানৰ ব্যক্তি কংগ্ৰেছ ত্যাগ কৰি লগতে অন্য এজন ছাত্ৰ নেতা মধ্য পাণ্ডুৰী ছাত্ৰ সন্থাৰ কেইবাবছৰ ধৰি দায়িত্ব লৈছিল কৰিছোঁ এই যুৱ প্ৰজন্মৰ যোগদানে ভাৰতীয় যিহেতু আজি সভা ত্যাগ কৰিব লাগিব যিসকলে নৱাগত মানে এইখন আমাৰ অতি গুৰুত্বপূৰ্ণ সভা হ'ব পৰৱৰ্তী সময়ত আপোনালোকক আমাৰ দলৰ যি নিয়ম আছে নিয়ম অনুসৰি যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকক অনুৰোধ জনাইছোঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত বহুদিনীয়াকৈ কংগ্ৰেছ কৰি থকা প্ৰাক্তন কংগ্ৰেছী নেতা হৰেণ কলিতা অন্য এজন সন্মানীয় ব্যক্তি মণ্ডল কংগ্ৰেছৰ সভাপতি ভৰত কলিতা প্ৰমুখ্যে প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মী ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে লগতে ছাত্ৰ নেতা প্ৰাক্তন ছাত্ৰ নেতা মধ্য পাণ্ডুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পদত দায়িত্বত থকা অৰুণ দাস ডাঙৰীয়া তেওঁ আমাৰ দলত যোগদান কৰিছে আমি তেওঁলোকক আজি উষ্ম আদৰণি জনালোঁ আমাৰ সভাৰ আৰম্ভণিতে মূলতঃ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰ কৰি নেকি এইখন সভা পিছত কৈ আছোঁ কিন্তু কালি এটা কথা ক'লে যে নিৰ্বাচনটো পিছুৱাব বুলি নিৰ্বাচন পিছুৱাই সেইটো নিৰ্বাচন আয়োগৰ কথা আমিতো দলৰ সংগঠনৰ কামেই কৰি যাম সেইটো আমাৰ চৰকাৰ বা হাইকোৰ্টৰ লগত আমি ৰখি নাথাকোঁ আমি সংগঠন কৰি যাম নহয় দলৰ সাংসদ বিধায়ক আছে একচুৱেলি আমি গোটেই পঞ্চায়ত নিৰ্বাচনটো যিহেতু 26খন জিলা পৰিষদত অনুষ্ঠিত হ'ব আমি কৰিমগঞ্জ আৰু শিলচৰ এটা চেক্টৰ বনাইছিলোঁ দ্বিতীয় চেক্টৰ আছিলে আমাৰ যোৰহাট লখিমপুৰ আৰু ডিব্ৰুগড় ইতিমধ্যে আমাৰ ডিব্ৰুগড় চহৰত সভাখন হৈ গ'ল যোৱা 9 তাৰিখে যোৱাকালি আমাৰ কাজিৰঙা নগাঁও আৰু শোণিতপুৰ লোকসভাৰ আমাৰ কলিয়াবৰত সভাখন হৈ গৈছে আৰু আজি আমাৰ গুৱাহাটী লোকসভা দৰং ওদালগুৰি যিটো BTC পাৰ্ট পৰে দৰং পাৰ্ট লগতে আমাৰ ধুবুৰী আৰু বৰপেটা লোকসভাৰ আটাইবিলাক সন্মানীয় জিলাৰ সভাপতি সাংসদ বিধায়ক মন্ত্ৰী ইনচাৰ্জ মিনিষ্টাৰ আৰু লগতে আমাৰ মণ্ডলৰ সভাপতিসকল মিলি আৰু মৰ্চাৰ সভাপতি মিলি এখন চেক্টৰেল সভা কিছু সময়ৰ পিছতে আমাৰ প্ৰভাৰী হৰিশ ডাঙৰীয়া আৰু মন্ত্ৰী বিধায়ক সকলো উপস্থিত এইখন সভা অনুষ্ঠিত কৰা হ'ব